আজি মই তোমালোকক 5.3 আগতে মানে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ অংককেইটা সমাধান কৰি দিছোঁ। এতিয়া তোমালোকক মই আজি 4 নম্বৰ অংকটো সমাধান কৰি দি আছোঁ। এইটো তোমালোকে ভালদৰে চাই ল'বা। প্ৰশ্নটো হৈছে কি 1/15, 1/12, 1/10 ... এই সমান্তৰ প্ৰকৃতিৰ 11টা পদলৈ আমি যোগফল উলিয়াব লাগে। কিমানটা পদলৈ যোগফল উলিয়াব লাগে? 11টা পদলৈ। ঠিক আছে, এতিয়া চোৱা, এইটো মই সমাধান কৰি দি আছোঁ তোমালোকক। এ মানে কিমান ইয়াত? এ মানে হৈছে 1/15 আৰু ডিফাৰেঞ্চটো আমি আগৰ দৰে যেনেকৈ কৰিছোঁ, যি হওক তাৰমানে আমি সদায় পৰৱৰ্তী পদটো আগতে লিখি ল'ম 1/12 মাইনাছ পূৰ্বৱৰ্তী পদটো কি আছে 1/15। এতিয়া চোৱা, ইয়াত দুইটা ভগ্নাংশ 1/12 আৰু কি 1/15 ভগ্নাংশ হ'লে আমি হৰকেইটাৰ লসাগু ল'ব লাগিব। লসাগুটো মই কাষত দেখুৱাই দিছোঁ কেনেকৈ লসাগু লয়। তোমালোকে নিশ্চয় লসাগু ল'ব জানা, তথাপি মই দেখুৱাই দি আছোঁ। মই প্ৰথমতে ইয়াত চোৱা, দুইটা 3ৰ গুণিতক, গতিকে 3ৰে ভাগ কৰিছোঁ। 3 বাৰত কেইবাৰ যাব? 4 বাৰ। 3 15ত কেইবাৰ যাব? 5 বাৰ। এতিয়া এই যিখিনি সংখ্যা ওলাইছে বাহিৰত 3, 4 আৰু 5, এই তিনিটা পূৰণ কৰি দিলে লসাগু হৈ যায় দেই। 3 4 গুণ 12, 5 12 গুণ কিমান হ'ব? 60। 12 আৰু 15 লসাগু কিমান হ'ব? 60 হ'ব। 12 60ত যায় কেইবাৰ? 12ৰে 60ক ভাগ কৰা, ভাগ কৰিলে 5 বাৰ যাব। 5ৰ 1 গুণ 5। 15 60ত যাব 4 বাৰ। 4ৰ 1 গুণ 4। 5ৰ পৰা 4 গ'লে কিমান হয়? 5ৰ পৰা 4 গ'লে কিমান থাকিব? 1/60। এনেকৈ আমি ডিফাৰেঞ্চটো পাই যাম। পদৰ সংখ্যা ইয়াত কিমান দি আছে? 11। কিমান দি আছে? 11। এতিয়া আমি 11তম পদটো যোগফল উলিয়াব লাগে। তোমালোকে নিশ্চয় যোগফলৰ সূত্ৰটো জানা। যোগফলৰ সূত্ৰটো হৈছে কি SN = n/2 হোল ইনটু 2a প্লাছ n - 1 হোল ইনটু d। n/2 2a প্লাছ n - 1 হোল ইনটু d, এইটো হৈছে যোগফলৰ সূত্ৰ। ইয়াত n মানে কিমান আছে? 11 আছে। n মানে কিমান আছে? 11। ঠিক আছে, আমি n ৰ ঠাইত কি বহুৱাই দিম? 11 বহুৱাই দিম। এতিয়া এ মানে চাই লোৱা তোমালোকে। এ মানে কিমান আছে? 1/15 এনেকৈ ডট দি বহুৱাই দিয়ে। 1/15 প্লাছ n মানে কিমান? n মানে 11 বিয়োগ 1। ডিটো আমি উলিয়াই ৰাখিছোঁ। ডিটো কিমান পাইছোঁ আমি? 1/16। ইয়াত 1/16টো মই লিখি দিছোঁ। ঠিক আছে, এতিয়া চোৱা, 11/2 2ৰ 1 গুণ, এইটো ওপৰৰটোৰ লগত পূৰণ হ'ব। 2ৰ 1 গুণ 2, যদি তলৰটোৰ লগত কেঞ্চেল নাযায় তেতিয়াহ'লে ওপৰৰ লগত, কাৰণ এইটো ওপৰৰ লগত পূৰণ হ'ব সদায়। 2ৰ 1 গুণ 2, 15 জেগাত থাকিব। 11ৰ পৰা 1 গ'লে কিমান থাকিব? 10 পূৰণ 1 কিমান? 60। 1/60। 0 0 কেঞ্চেল কৰি দিয়া। 11/2 2/15 প্লাছ 1/6 আকৌ লসাগু ল'ব লাগিব। বা 15 আৰু 6ৰ লঘিষ্ঠ সাধাৰণ গুণিতকটো হৈছে কি 30। এটা আমি এনেকৈ উলিয়াই ল'ব পাৰোঁ। এনেকৈ উলিয়াই লোৱা তোমালোকে 3ৰে বিভাজ্য হ'ব। 3 6 যাব 2 বাৰ, 15 যাব কেইবাৰ? 5 বাৰ। 3 2 গুণ 6, 5 গুণ 30। 3 পূৰণ 2 পূৰণ 5, বাহিৰৰ অংককেইটা পূৰণ কৰি দিলে পাই যাবা তোমালোকে। 3 2 গুণ 6, 6 5 গুণ কিমান হয়? 30 হয়। 11/2 15 আৰু 6ৰ লসাগু কিমান হ'ল? 30 হ'ল। 15 30ত কেইবাৰ যাব? 15 30ত নিশ্চয় 2 বাৰ যাব। 15 30ত 2 বাৰ গ'লে 2 গুণ কিমান হ'ল? 4। 6 30ত কেইবাৰ যাব? 5 বাৰ। 5ৰ 1 গুণ 5। 5ৰ 1 গুণ 5। এতিয়া 11/2 পূৰণ 4 আৰু 5 যোগ কৰিলে কিমান হয়? 9। 4 আৰু 5 যোগ কৰিলে কিমান হ'ব? 9। তলত 30 লিখা। উভয় ক্ষেত্ৰত আমি 3ৰে ভাগ কৰিব পাৰোঁ। 3 9 যাব 3 বাৰ। 3 30ত যাব কেইবাৰ? 10 বাৰ। এতিয়া 11/2 পূৰণ কি পাইছোঁ আমি? 3/10। 3/10। 11ৰ 3 গুণ 33 আৰু 2ৰ 10 গুণ কিমান হ'ল? 20। এনেকৈ আমি 11টা পদৰ যোগফল উলিয়াব পাৰিছোঁ। ঠিক আছে, প্ৰক্ৰিয়াটো তোমালোকে সূত্ৰটো নিশ্চয় জানা। সূত্ৰটো তোমালোকে বহুৱাই দিব লাগে। সূত্ৰটো বহুৱাই দি যাৰ যিটো মান আছে সেই ঠাইত ধৰি লোৱা এৰ মান কি আছে? এৰ মান কিমান আছে? 1/15। এৰ প্লেচত 1/15 বহুৱাই দিছোঁ। এনৰ প্লেচত কিমান বহিব? 11 বহিব। 11ৰ পৰা 1 গ'লে নিশ্চয় তোমালোকে জানা 10 থাকিব। ইয়াৰ পিছত ব্ৰেকেটটো উঠাৰ পিছত ইয়াত কি হ'ব? পূৰণ হ'ব।
1/16 শূন্য শূন্য কেঞ্চেল যাব 1/6 15 আৰু 6 লসাগু ইয়াত মই তোমালোকক দেখুৱাই দিছোঁ কেনেকৈ লসাগু লয় লসাগু লোৱাটো নিশ্চয় জানিব লাগিব তোমালোকে আৰু জানা কাৰণ অংক কৰোঁতে এইবিলাক প্ৰক্ৰিয়া আহে গতিকে আমাৰ কনচেপ্টবিলাক ক্লিয়াৰ থকাটো জৰুৰী 15 আৰু 6 লসাগু কিমান হ'ব 30 15 30ত কেইবাৰ গ'ল দুবাৰ 2 দুগুণ কিমান হ'ল 4 36ত কেইবাৰ যায় 5 বাৰ 5 গুণ 5 4 আৰু 5 যোগ কৰিলে কিমান হয় 9 হয় নিশ্চয় এতিয়া 9 আৰু 30ক মই কি কৰিছোঁ 3ৰে ভাগ কৰিছোঁ 3 9ত কেইবাৰ যাব 3 বাৰ 3 30ত কেইবাৰ যাব 10 বাৰ লব লবৰ লগত পূৰণ হ'ব আৰু হৰৰ লগত পূৰণ হ'ব 3 11 33 2 10 গুণ 20 একেটা হৈছে তাৰমানে 11তম পদৰ যোগফল ঠিক আছে।